হেল্ল' বন্ধুসকল, মই চাহচলামান ডিষ্ট্ৰিক্টৰ পৰা কৈ আছোঁ। আজি মই অসম পুলিচৰ তৈয়াৰী কৰি আছোঁ। আজি মই ক'বলৈ বিচাৰিছোঁ ৰানিঙৰ কাৰণে যিবিলাকৰ ৰানিঙত বহুত টাইম লাগি আছে, এইবিলাকে কেনেকৈ টাইমটো ইনক্ৰিজ কৰিব, অৰ্থাৎ টাইমটো কমাই ল'ব পাৰিবা। কেইটামান এক্সাৰচাইজ কৰিব লাগিব ৰানিঙৰ কাৰণে। এইবিলাক কৰিলে তোমালোকৰ ৰানিংটো স্পীড হৈ যাব। আৰু তোমালোকৰ ৰানিঙৰ কাৰণে যদি এক্সাৰচাইজ কৰিব বিচাৰা, তাৰপৰ মেইনটো হ'ল তোমালোকৰ যিটো ভাগৰ লাগে ৰানিঙৰ পিছত, আৰু এইবিলাক ঠিক কৰিব লাগিব। যাৰ ফলত তোমালোকে কেইটামান এক্সাৰচাইজ কৰিলে হৈ যাব, আৰু এক্সাৰচাইজবিলাক ৰেগুলাৰ কৰিব লাগিব। যেনেকৈ তোমাৰ এইটো লগাৰ প্ৰথম কাৰণ, এই কাৰণটো হ'ল যে তোমালোকৰ ভৰিত যিটো কেলছিয়ামৰ আৰু প্ৰটিনৰ প্ৰয়োজন হয় সেইবিলাক নাপায়, যাৰ ফলত তোমাৰ ভৰিটো বিষ কৰে আৰু তোমালোকে ৰানিং কৰিব নোৱাৰা। অলপ কৰাৰ পিছতে তোমালোকৰ ভাগৰ লাগি যায় আৰু তোমাৰ ভৰিবিলাক বিষ কৰিবলৈ লাগি যায়। আৰু এইবিলাক কৰাৰ ফলতে তোমাৰ যে ভৰিটো মজবুত কৰিব লাগিব, যাৰ ফলত কেইটামান এক্সাৰচাইজৰ অতি প্ৰয়োজন। এক্সাৰচাইজটো মই কৰি দেখুৱাই আছোঁ, যেনেকৈ প্ৰথমত কৰিব লাগে, তোমালোকে কৰিব লাগে এনেকৈ কৰিব লাগে। বন্ধুসকল, এইটো কৰিলে তোমাৰ যিটো ভৰি আছে ৰানিঙৰ কৰাৰ টাইমত এইটো লম্বা হৈ পৰিব, আৰু তোমালোকৰ টাইম যিটো আছে এইটো বহুত শ্বৰ্ট হৈ পৰিব। আৰু ইয়াৰ লগতে আৰু কৰিব লাগিব এক্সাৰচাইজ, এনেকৈ হ'ব, এনেকৈ কৰিব। এইটো কৰিব বন্ধুসকল, আৰু কৰিব লাগিব তোমাৰ এনেকৈ। এইটো কৰিব লাগিব, আৰু ইয়াৰ লগতে আৰু কেইটামান এক্সাৰচাইজ কৰিব লাগিব। মই দেখুৱাই আছোঁ এইবিলাক। ভৰিটো এনেকৈ কৰিব লাগিব পিছফালে। বন্ধুসকল, এইবিলাক এক্সাৰচাইজ কৰিয়ে তোমালোকৰ ভাগৰ লাগি যাব, কিন্তু এইবিলাক ৰেগুলাৰ কৰিব লাগিব। তাৰ ফলত তোমালোকৰ ভৰিৰ যিটো বিষ আছে এইবিলাক নাইকিয়া হৈ যাব, আৰু তোমাৰ ভৰিটো মজবুত হৈ যাব, আৰু ৰানিংটো স্পীড কৰিব পাৰিব। আৰু লগতে কৰিব লাগিব এনেকৈ হ'ব, হৈ এনেকৈ কৰিব। বন্ধুসকল, এইবিলাক তোমালোকে ৰেগুলাৰ কৰি থাকিব লাগিব ৰানিং কৰিবলৈ হ'লে। আৰু এইবিলাক যদি এক্সাৰচাইজ কৰি থাকা, অতি সোনকালে তোমাৰ টাইমটো ইনক্ৰিজ হৈ যাব। তোমালোকে এইবিলাক 9 দিন কৰি তাৰপিছত তোমালোকে ৰানিং প্ৰেক্টিছ কৰাৰ পিছত মোক কোৱা।